হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু এতিয়া ভিডিঅ'লৈ তোমালোকলৈ আজি আমি এইবোৰ কাম কৰিলোঁ। আমাৰ ল'ৰাটোৰ লগত এনেকৈ কাটি এই চুটি লগাই দিলোঁ। আমি নিজে মিস্ত্ৰী নোহোৱা কৰি নিজে আৰু এতিয়া এইখিনি জৰা লগাই ওপৰত উঠাই এই পিনোৱা আছে কাঠ এনেকৈ জৰা লগাই চাইডে বাকি দি দিম। এক চাইডলা কৰি এই বাঁহবিলাক দি দিম। এক চাইডলা কৰি লগাম। সহজ সাধাৰণ কৰি মিস্ত্ৰী নোহোৱাকৈ কম খৰচত কাঠ নলগাওঁ, যিহেতু খৰচা বেছি হৈ যাব। সেইকাৰণে কম খৰচত যিহেতু পাৰহে ৰাখিম এনেকৈ ৰাখিম বুলি ভাবছোঁ। টিংপাত এক চাইডলা কৰি থৈ দিম। এক চাইডলা আজি এইখিনি কাম কৰিলোঁ। এতিয়া এইখিনি জৰা লগালে ওপৰত উঠালে হৈয়ে যাব। তাতো আছে, এইখিনি ওপৰত উঠাই দিম জৰা লগাই। এতিয়া জৰা লগাই দিম ডাইৰেক্ট গজাল মাৰি জৰা লগাই দিম। সিফালে সেনেকৈ গজাল মাৰি দিম, হৈ যাব। আজি এইখিনি শেষ কৰিম বুলি ভাবিছোঁ। জৰা মাৰি টিংপাত কালি উঠাই দিম। এখন 4ডালকৈ দিম বা কাঠটো থাকিবই। চাইডে দুডাল এডাল থাকিব আৰু সিপিনে এডাল থাকিব কাঠ। বাকী 4ডাল বাঁহ দিম, দীঘলে বাঁহ 4ডাল বাঁহ দিম ওপৰত আৰু বাঁহ দি বান্ধিম, ৰছী দি বান্ধিম ভাল কৰি মজবুত কৰি। এনেকৈ ঘৰটো বনাব লাগিব। ইয়াত মুৰ্গী নহয় পাৰ পুহিম বুলি ভাবিছোঁ। পাৰ পুহিম। চাৰিওফালে দিব লাগিব, বেৰ দিব লাগিব। টিংপাতৰ বেৰ নহ'লে কিবা দিব লাগিব, নহ'লে প্লাষ্টিক দিব লাগিব আৰু এনেই সাধাৰণভাৱে বৰ্তমান, নহ'লে টিংপাতো দিব পাৰোঁ। বন্ধু বান্ধৱীসকল আৰু কাৰণে পিছত আৰু লাহেকৈ ধানত হ'ব আৰু ইয়াতে ধান ষ্টক কৰিব আৰু ধানৰ ভঁৰাল হিচাপত ধান কিনি নহ'লে যিকোনো বস্তু থ'ব পাৰিম। আৰু ইয়াত আঞ্জা খোৱাত ঠিকনে হ'ব। আমাৰ ৰাচিবিলাকতো আছে, সেয়ে পূৰা ঘৰ বনাই দিলোঁ চাৰিওফালে। নিজেই চেষ্টা কৰি বনাই আছোঁ। ভাবিলে সকলো কাম কৰিব পাৰে। অলপ ইফাল সিফাল হয়, এই বস্তুবিলাক ইফাল সিফাল হৈছে, কোনো কথা নাই। কিন্তু টকাটো বাচি যায় অলপ সাধাৰণ ভালকৈ নিজে কৰিব পাৰে। অলপ সাৱধান হৈ নিজে কৰিলোঁ। সকলো কাম চেষ্টা কৰিব লাগে। ধন্যবাদ, নমস্কাৰ।